বাকী আপোনালোকৰ ভালে আছেনে? মই খবৰ ল'ম, মই এদিন আহি খবৰ ল'ম। ঠিক আছে, মই এদিন নিজে আহিম দেই। আজি ইংৰাজী 6 ফেব্ৰুৱাৰী 2026 তাৰিখ শুক্ৰবাৰে তিতাবৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যোগেদি 35,441 গৰাকী মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত অনুষ্ঠিত হোৱা উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠানটি সফলতাৰে সম্পন্ন হৈ যায়। সবল মহিলা সবল সমাজ উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰা হয় যাতে মহিলাসকল স্বাৱলম্বিতাৰ দিশত আগুৱাই যাব পাৰে। এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত। আজি ইয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক 10,000 টকাৰ চেক বিতৰণ কৰিব। গতিকে এতিয়া খেলপথাৰ লোকে লোকাৰণ্য হৈ পৰিছে। গতিকে বলকচোন আমি ইয়াৰ দৃশ্যসমূহ চাওঁ। বিভিন্ন ঠাইৰ মহিলাসকল আহি এতিয়া ইয়াত ষ্টেডিয়ামত খদমদম লগাই আছে। তেওঁলোকে 10,000 টকা চেক দিবলৈ আহিছে। এই 10,000 টকাই তেওঁলোকে কি কৰিব সেই বিষয়ে আমি জানোচোন আহক। নমস্কাৰ। আজি মুখ্যমন্ত্ৰী মহোদয়ে যি 10,000 টকাৰ আপোনালোকক চেক প্ৰদান কৰিব উদ্যমিতা আঁচনিৰ যোগেদি মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে তেওঁ এই আঁচনি গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত এই আঁচনিখন কিমান দূৰ সফল হ'ব বুলি ভাবিছে আপুনি? সফল নিশ্চয় হ'ব, কাৰণ তেখেতে বহুত কৰিছে। গতিকে 10,000 টকাটো দিয়াৰ পিছত হয়তো আকৌ 25,000 টকা দিম বুলি কৈছে। গতিকে আমাৰ কামৰ ওপৰতো নিৰ্ভৰ কৰিব, যাতে আমি ফাঁকি নিদি আমি কামখিনি আমি ভালদৰে কৰি নিওঁ। আৰু তেনেকৈ আমি গোটৰ মহিলাসকলে তেনেকৈ লোন চোন লৈ কাম কৰিও আছোঁ। তেখেতৰ 10,000 টকা আমাক বহুত আকৌ আগবঢ়াই নিব কামখিনিত। গতিকে আমি তেখেতক অশেষ ধন্যবাদ, অন্তৰৰ পৰা ধন্যবাদ যাচিছোঁ। তেখেতে অনাগত দিনবিলাকতো তেখেতক যাতে আমি পাই থাকোঁ সদায়। ধন্যবাদ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আজি যে 10,000 টকা মুখ্যমন্ত্ৰী আপোনালোকক চেক দিব, সেই টকা আপোনালোকে কি কৰিব? আমি মানে কাপোৰ বৈ হ'লেও বা আজি গৰু ছাগলী পুহি আজি কিবা এটা কৰিব পাৰিলে আমাৰ ভাল হয়। আমিতো সেইটোৱে বিচাৰোঁ, আমি ব্যৱসায়টো বিচাৰোঁ। আজি মাইকী মানুহৰ কাপোৰ কানি লৈ ঘূৰি ফুৰে, আজি 2 টকা ইনকম কৰে, আৰু যদি আমি তেনেকৈ কৰিব ভাল পাওঁ। ছাৰে এইখিনি সহায় কৰিছে, বহুত ভাল পাইছোঁ। ছাৰলৈ ধন্যবাদ থাকিল। আৰু কিছুমান দুখ লাগে কি, এটা কথা কি, আমাৰ মানে মহিলাসকল আমাৰ 1 নম্বৰ বৰগুৰি ৰাস্তা পদূলি একদম কষ্ট মানে বেয়া। এতিয়া ইমান ভাল লাগিছে ওলাই খৰালি মহীয়া আমি বাৰিষা দিনত ওলাব মেলিব পাৰোঁ, আৰু ৰাস্তা উলিয়াব আমাৰ সেইটো কাৰণে দুখ লাগে। ছাৰে চব কৰিছে, কিন্তু ছাৰৰ গাত দুখ নাই। বাকী বিষয়ত যিবিলাক বাপ আছে সেইবিলাকৰ গাত আমাৰ ৰাস্তা পদূলি মানে একেবাৰে বেয়া, সেইটো কাৰণে আমি ধন্যবাদ। নমস্কাৰ। ক'ৰ পৰা আহিছে আপোনালোকে? আমি ৰঙাজানৰ পৰা আহিছোঁ, তিতাবৰ ৰঙাজান। আজি মুখ্যমন্ত্ৰী মহোদয়ে যি 10,000 টকা চেক দিব, সেই চেকে কি কৰিম বুলি ভাবিছে? সেই চেকেৰে মই ব্যৱসায় আৰম্ভ কৰিম। অলৰেডি মোৰ ব্যৱসায় আছে, মোৰ বিউটি পাৰ্লাৰ আছে। তাতে মই 10,000 টকাটো আৰু মানে লৈ পেলানি আৰু আগবঢ়াই নিব বিচাৰোঁ। হয় হয়, মুখ্যমন্ত্ৰী মহোদয়ক কি ক'ব? বহুত বহুত ধন্যবাদ। আৰু আমাৰ তেনেকৈ আমাৰ আগবঢ়াই লৈ যায় যাতে আৰু সহায় কৰে তেওঁ। আৰু 25,000 টকাৰ কাৰণে আমি আকৌ লাগিম বহুত। হয় হয় হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ। নমস্কাৰ। আপোনালোক ক'ৰ পৰা আহিছে? তিতাবৰ তাঁতিগাঁৱৰ পৰা আহিছোঁ। তাঁতিগাঁৱৰ পৰা। আজি মুখ্যমন্ত্ৰী মহোদয়ে যে 10,000 টকাৰ চেক দিব, সেই টকাৰে আপোনালোকে কি কৰিব? সেই টকাৰে মই ভাবিছোঁ তাঁত বম বুলি ভাবিছোঁ, আৰু ছাগলী পুহিম বুলি ভাবিছোঁ। হয় হয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ে কি ক'ব আপুনি? মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। হয় হয় হয়, ধন্যবাদ। আপোনালোক কোন জেগাৰ পৰা আহিছে? আমি গড়গুৰিৰ পৰা আহিছোঁ, ৰঙাজান গড়গুৰি, ৰঙাজান পঞ্চায়তৰ গড়গুৰিৰ পৰা আহিছে। আজি যে মুখ্যমন্ত্ৰী মহোদয়ে 10,000 টকা চেক দিব, সেই টকাৰে আপোনালোকে কি কৰিব? আমি এই টকাৰে আমি ছাগলী পালন কৰিম বুলি ভাবিছিলোঁ। তাৰপৰা আমি আঁচনি যেনিবা ছাগলী পালনৰে দিছোঁ। হয় হয়। এতিয়া ধৰি লওক ছাগলীখিনি আৰু তাতে আৰু অকণমান আগুৱাই যাম আৰু। ঠিক আছে, ধন্যবাদ। থেংক ইউ।
30 লক্ষ মহিলা সদস্যৰ প্ৰতিগৰাকীকে আত্মনিৰ্ভৰ আৰু সবল কৰি असम की मेरी हजारों लाखों बहनों को भी जरूर होने वाला है। यहाँ स्वयं सहायता समूह से जुड़ी सभी बहनों के लिए अवसर ही अवसर आने। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ এই আহি অনুষ্ঠানত উপস্থিত হৈছে। গতিকে আমি পিছৰ কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাই যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। অসমৰ যশস্বী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এয়া তেখেতে আহি ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত প্ৰৱেশ কৰিছে আৰু খন্তেক সময়ৰ পিছতেই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি মহোদয় মঞ্চত প্ৰৱেশ কৰিব। গতিকে সমূহ ৰাইজক আমি প্ৰত্যেকত সুশৃংখলতাৰে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আহি উপবিষ্ট হৈছেহি। কাৰ্যসূচীত ভাগ ল'বলৈ আমাৰ মাজত আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় উপস্থিত হৈছে। আপোনালোক আটাইয়ে জানে যে আঁচনিখনৰ নাম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু যোৱা আগষ্ট মাহৰ পৰা আজি ফেব্ৰুৱাৰী মাহৰ আজিৰ তাৰিখ পৰ্যন্ত যোৱা প্ৰায় 6 মাহ ধৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত এই আঁচনিখনৰ ৰূপায়ণৰ কাম অসমত ব্যাপক ৰূপত চলি আছে। অসমৰ 30 লাখতকৈও অধিক মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ মহৎ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক এই আঁচনিখন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰদান কৰিছে। খবৰ কেনেকুৱা আপোনালোকৰ? কিমান ভাল? এই পিছফালত একেবাৰে সুধিছো কিমান ভাল? এইফালে কিমান ভাল? বাপৰে, কিমান মহিলা আছে গম পাইছেনে? ইয়াতে কিমান আছে আন্দাজ কৰকচোন। ইয়াতে মহিলা আছে 35,441 গৰাকী। তিতাবৰত আগতে ইমান মহিলা কেতিয়াবা একেলগ হৈছিলে নেকি? মইতো শুনা নাই। বাপৰে, যোৱা 3 মাহ ছেপ্টেম্বৰৰ পৰা আমি এই আঁচনিৰ পুঁজি বিতৰণ কৰি আছো। এতিয়ালৈকে আমাৰ 112টা সমষ্টিত আমাৰ বিতৰণ হৈ গ'ল। মই কিমান মহিলাক দেখা পালো আন্দাজ কৰিব পাৰিবনে? এই গোটেই কেইদিনত মই 27,85,000 মহিলাৰ মোৰ দৰ্শন হৈ গ'ল। ইমান মহিলা মই জীৱনত কেতিয়াও দেখা নাছিলো। এই আঁচনিখনৰ পৰা এটা লাভ হৈছে, মোক কোনোবাই কালি কৈছিলে যে একচুৱেলি আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লগত কথা পাতিব লাগিছিলে যে ইমান মহিলা মিটিঙত অহা অসমত আগত কেতিয়াও হোৱা নাছিল। আজি 35 কোটি টকা তিতাবৰত আহিব, কিন্তু এজনো পুৰুষে নাপায়, সকলো অকল মহিলাৰ বেংক একাউণ্টত আহিব। আঁঠুৱাৰ জাগাত নিযুত মহিলা, নিযুত বাবু,
আৰু কম্বলৰ জেগাত 100 টকা দালি চেনি নিমখ এতিয়া তেলো হৈ যাব। এতিয়া আপোনালোকে চিন্তা কৰক, মই 2016 চনত তিতাবৰত আহিছিলো। সূতা অলপৰ কাৰণে ইয়াত মহিলাসকলৰ যি হুলস্থুল, এতিয়া আমি কি কৰো, অৰুণোদয় দিওঁ, চুপচাপ বেংকত টকাটো সোমাই আহে। 8 তাৰিখৰ পৰা হাজবেণ্ডসকলে শুনি থাকে, এই মোবাইল চা, পইচাটো সোমাই নেকি। এটা ঘৰত আনন্দৰ পৰিৱেশ, দৌৰা দৌৰি কৰিব নালাগে, কোনো ৰাজনীতি কৰা মানুহৰ হাত পাতিব নালাগে, ওপৰৰ পৰা দিলো পাই গ'ল। এতিয়া 20 তাৰিখে মই দিছপুৰত লাহেকৈ বুটামটো টিপি দিম, আপোনালোকে একাউণ্টত টকা সোমাই যাব, কোনো মিটিঙত যাব নালাগে, লাইন পাতিব নালাগে, হুলস্থুল কৰিব নালাগে, কাৰো ওচৰত হাত পাতিব নালাগে। এনেকে যদি আমি যোৱা 20 বছৰৰ পৰাই কাম কৰি থাকিলোহেঁতেন, আজি আমাৰ অসমখন বহুত দূৰ আগুৱাই গ'ল। আজি আমাৰ লক্ষ্য কি, যে আমাৰ অসমখনক আমি কেনেকৈ আগুৱাই লৈ যাম। এতিয়া মাক বাপেকে ল'ৰা ছোৱালীক ক'ব পাৰে যে ভাল কৰি পঢ়, ফিল্ডত গৈ দৌৰা প্ৰেক্টিচ কৰ, মামাই পুলিচত চাকৰি দিব, কোনেও 1 টকাও ঘোষ খাব নোৱাৰে। আমি কি বিচাৰো, যে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হওক। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমাৰ ৰাজ্য প্ৰথম হওক। বাল্য বিবাহ হ'ব নালাগে, বহু বিবাহ হ'ব নালাগে, আৰু আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি কাকো এটকাও ঘোষ নিদিয়াকৈ চাকৰি পাওক। অসমত উদ্যোগ স্থাপন হওক, অসমৰ বাহিৰত থকা আমাৰ ল'ৰা ছোৱালীবোৰ অসমলৈ ঘূৰি আহক। যোৱা 4 মাহত 27 লাখ মহিলাৰ লগত আমি একেলগে মোৰ আপোনাৰ দেশ গালো। 27 লাখ মহিলাৰ লগত একেলগে জনগণ মন গালো। 27 লাখ মহিলাৰ লগত লাখপতি বাইদেউৰ কথা পাতিম। ই এক ভাবিব নোৱাৰা পৰিৱৰ্তন। আকৌ লগ পাম, 25,000 ল'ব, আহিবনে নাই আপোনালোক? অলপ ডাঙৰ কৰি কওক, আহিবনে নাহিব? 25,000 ল'ব আহোঁতে আকৌ লগ পাম, মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। এয়া আগ্ৰহী আত্মসহায়ক গোটৰ ধৰিত্ৰী বৰা। ধন্যবাদ। এইবাৰ আমন্ত্ৰণ জনাইছোঁ জেউতী আত্মসহায়ক গোটৰ বিতুমণি কছাৰী, তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া জেউতী আত্মসহায়ক গোটৰ বিতুমণি কছাৰী। ধন্যবাদ জনাইছোঁ। এইবাৰ আমন্ত্ৰণ জনাইছোঁ সংযুক্ত আত্মসহায়ক গোটৰ বিস্মিতা গোহাঁই বাইদেউ। এয়া মুখ্যমন্ত্ৰী মহোদয়ে বিস্মিতা গোহাঁই বাইদেউ চেক প্ৰদান কৰিছে। এইবাৰ আমন্ত্ৰণ জনাইছোঁ আকাশীতৰা আত্মসহায়ক গোটৰ বিজুমণি গগৈ। এয়া আকাশীতৰা আত্মসহায়ক গোটৰ বিজুমণি গগৈ, মুখ্যমন্ত্ৰী মহোদয়ে চেক প্ৰদান কৰিছে। আমন্ত্ৰণ জনাইছোঁ বাস্তৱ আত্মসহায়ক গোটৰ ৰাণু কছাৰী। এয়া বাস্তৱ আত্মসহায়ক গোটৰ ৰাণু কছাৰী বাইদেউ, মুখ্যমন্ত্ৰী মহোদয়ে চেক প্ৰদান কৰিছে। ধন্যবাদ। এইবাৰ আমন্ত্ৰণ জনাইছোঁ নীলাচল গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু সম্পাদিকা বাইদেউ, তেওঁলোকক এয়া মুখ্যমন্ত্ৰী মহোদয়ে চেক প্ৰদান কৰিছে। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा।
शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे বাকী আপোনালোকৰ ভালে আছেনে মই খবৰ ল'ম মই এদিন আহি খবৰ ল'ম ঠিক আছে মই এদিন নিজে আহিম দেই আমাৰ তিতাবৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰী ৩৫,৪০০ গৰাকী আৰু প্ৰায় 100% এটেণ্ডেঞ্চ আছে গতিকে যোৱাকালি যোৰহাটত 18,000 আছিল ইয়াত দুগুণ দেৰগাঁৱত 28,000 এতিয়ালৈকে 28 লাখ হৈ গ'ল অলপমান মহিলাখিনিক খালি আমি মটিভেটে কৰিছোঁ যাতে টকাটো ভাল কৰি ব্যৱহাৰ কৰে বহুত আমাৰ অফিচাৰসকলৰো বহুতৰ প্ৰশ্ন আছিল যে গোটেই টকাটো পানীত পৰিব বুলি সেইকাৰণে মই চেষ্টা কৰিছোঁ যাতে টকাটো ভাল কৰি ব্যৱহাৰ হয় আৰু আঁচনিখনতো আমি নেক্সট পৰ্যায়ত 25,000 টকা দিবৰ কাৰণে ঠিক কৰিছোঁ যিসকলে ভাল কৰি ব্যৱহাৰ কৰে সেইকাৰণে মহিলাসকলক বুজাই দিছোঁ নহ'লে ঘৰৰ পৰাও পইচাটো পঠাই দিব পৰা গ'লে মিটিঙৰ উদ্দেশ্যটো এইটোৱেই যাতে তেওঁলোক অলপ মটিভেট প্ৰতিটো সত্য বাতৰিৰ বাবে চাই থাকক এছ এ নিউজ অসম কেমেৰা পাৰ্চন ৰাজেন হৰিজনৰ সৈতে দীপাঞ্জলি দাস এছ এ নিউজ অসম